নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজি 2 অক্টোবৰ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী। সেয়েহে সেই উপলক্ষে আজি মহাত্মা গান্ধীৰ বিষয়ে কিছু জানো আহক। মোৰ জীৱনেই মোৰ প্ৰাণী, মুক্ত জাগ্ৰত মানৱ সমাজলৈ এই যাৰ শ্ৰেষ্ঠতম বাণী। সত্য, অহিংসা আৰু মানৱ প্ৰেমৰ প্ৰতিমূৰ্তি সেইজন মহাত্মা গান্ধীজীৰ সত্য, অহিংসা আৰু স্বাধীনতাৰ জীৱনজোৰা সাধনাক উপলব্ধি কৰিব নোৱাৰি। সুসভ্য সমাজবাদী পশ্চিমীয়া মুনি পুংগৱসকলে তেওঁক নঙঠা ফকীৰ আখ্যা দি বিদ্ৰূপ কৰিছিল। অথচ যাৰ নিৰস্ব দুবাৰ শক্তিৰ সন্মুখত তিষ্ঠিব নোৱাৰি নতশিৰে হাৰ মানি সেইসকল মুনিপুংগই মুক্তকণ্ঠৰে স্বীকাৰ কৰিছিল, গান্ধীজী বিশ্বৰ এজন শ্ৰেষ্ঠ ৰাজনীতিবিদ, সত্যান্বেষী, মানৱ প্ৰেমিক, স্বাধীনতা সংগ্ৰামী। এই মহান মনীষীগৰাকীক ভাৰতীয় জাতিয়ে বাপুজী অৰ্থাৎ জাতিৰ পিতা আখ্যাৰে বিভূষিত কৰিছে। তেওঁ জন্ম আৰু বংশ পৰিচয়। যি সময়ত ব্ৰিটিছ সাম্ৰাজ্যত বেলিমাৰ নগৈছিল, সেই সময়ত যি সময়ত ব্ৰিটিছে দূৰদৰ্শী শক্তিৰে পৃথিৱীৰ বুকুত প্ৰভুত্বৰ প্ৰতিহত ৰাজত্ব চলাই নিৰ্গম শাসন আৰু শোষণ জিঞ্জিৰে ভাৰতকে আদি কৰি সমগ্ৰ বিশ্বৰ সম্পদশালী দেশসমূহক গৰকি ৰাখিছিল, নিঃসহায় দুৰ্বল জাতিসমূহে অত্যাচাৰ আৰু নিৰ্যাতনৰ অন্তনাদ কৰি উঠিছিল, সেই সময়ত 1869 চনৰ 2 অক্টোবৰ শুকুৰবাৰে গুজৰাটৰ পুৰন্দৰ নামে ঠাইত দুৰ্গতা ত্ৰাণকৰ্তা স্বৰূপে আৱিৰ্ভাৱ হৈছিল গান্ধীজীৰ, যাৰ সম্পূৰ্ণ নাম আছিল মোহনদাস কৰমচাদ গান্ধী। পিতৃ কৰমচাদ গান্ধী আৰু মাতৃ পুতলীবাই আছিল পৰম ধাৰ্মিক বৈষ্ণৱ সম্প্ৰদায়ৰ। তেওঁৰ শৈশৱ আৰু শিক্ষা। মহাত্মা গান্ধী পিতৃৰ পৰা সত্যপৰায়ণতা আৰু তেজস্বিতা, মাতৃৰ পৰা ধৰ্মপৰায়ণতা, দয়া, ক্ষমা আদি সজ গুণবোৰ লাভ কৰিছিল। শৈশৱত তেওঁ বৰ লাজুক আৰু ভয়াতুৰ আছিল। পোৰবন্দৰতে তেওঁ প্ৰাথমিক শিক্ষা আৰু ৰাজকোটত হাইস্কুলীয়া শিক্ষা লাভ কৰে। ছাত্ৰ অৱস্থাতে গান্ধীজীয়ে অসৎ সংগৰ প্ৰভাৱত পৰি কু অভ্যাস আহৰণ কৰিছিল, কিন্তু দুখ উপলব্ধি কৰাৰ পাছত পিতৃৰ ওচৰত তেওঁ স্বীকাৰোক্তি কৰি তাৰ প্ৰায়শ্চিত্ত কৰে আৰু ভৱিষ্যতে তেনে দুখ নকৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হয়। গান্ধীজী মধ্যমীয়া ছাত্ৰ আছিল, কিন্তু তেওঁৰ হাতৰ আখৰ সমূলি ভাল নাছিল। তাৰ কাৰণতে তেওঁ অনুতাপ কৰিছিল। 13 বছৰ বয়সতে গান্ধীজী কস্তুৰবাইৰ সৈতে বিবাহপাশত আবদ্ধ হয়। প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বেৰিষ্টাৰী পঢ়িবৰ কাৰণে তেওঁ বিলাতলৈ যাত্ৰা কৰে। বিলাতত থকা কালত তেওঁ নিজৰ আহাৰ নিজেই ৰান্ধি খাইছিল। মাতৃৰ ওচৰত কৰি যোৱা প্ৰতিজ্ঞা তেওঁ দৃঢ়তাৰে পালন কৰিছিল। তেওঁ বিলাতত থকা কালতে পিতৃৰ বিয়োগ ঘটে। 1891 চনত বেৰিষ্টাৰী পাছ কৰি তেওঁ ভাৰতলৈ ঘূৰি আহে। কৰ্মজীৱন আৰম্ভ। গান্ধীজীয়ে প্ৰথমে মুম্বাই হাইকোৰ্ট আইন ব্যৱসায় দ্বাৰা কৰ্মজীৱনৰ পাতনি মেলে, কিন্তু তেওঁ লাজুকীয়া স্বভাৱ আৰু মিছা কথা কোৱাত অপাৰগতাৰ কাৰণে আৰম্ভণিতে তেওঁ বিফলতাৰ সন্মুখীন হয়। এই সময়ত তেওঁ ভাৰতৰ দুজন বিখ্যাত ৰাজনীতিবিদ গোপাল কৃষ্ণ গোখলে আৰু দাদাভাই নৌৰোজীৰ সক্ষবলৈ আহিবলৈ সুবিধা পায়, আৰু গান্ধীজীৰ জীৱনত তেওঁলোকৰ যি প্ৰভাৱ পৰিলে সিয়ে গান্ধীজীক পৰৱৰ্তী জীৱনৰ কৰ্মপন্থা কৃতকাৰ্যতাৰে মহীয়ান কৰিবলৈ সমৰ্থৱান কৰি তোলে। দক্ষিণ আফ্ৰিকাত নাটালত অহিংসা সংগ্ৰাম। মহাত্মা গান্ধীৰ সুপ্ত প্ৰতিভাই বিকাশৰ পথ বিচাৰি থাকে। পথ যেতিয়া প্ৰশস্ত হয়, প্ৰতিভাই তেতিয়া সোঁতশ্ৰেণীৰ তীব্ৰগতিৰ ধাৱমান হয় বিকাশৰ পথত। গান্ধীজীৰ প্ৰতিভাৰ বিকাশৰ পথা মাতৃভূমিত নাছিল, আছিল সুদূৰ দক্ষিণ আফ্ৰিকাৰ নাটাল ৰাজ্যত। সেই সময়ত নাটালত প্ৰৱাসী ভাৰতীয় ব্যৱসায়ী আৰু শ্ৰমিকসকলৰ ওপৰত ব্ৰিটিছে প্ৰভুসকলৰ অমানুষিক অত্যাচাৰ নিৰ্যাতন চৰম সীমাত উপনীত হৈছিল। ভাৰতীয় ব্যৱসায়ী শ্ৰমিকসকলে মুক্তিৰ পথ বিচাৰি থকা ডেকা বেৰিষ্টাৰ গান্ধীজীৰ ওচৰ চাপে। গান্ধীয়ে এই আমন্ত্ৰণ সাদৰে গ্ৰহণ কৰি নাটালকেই জীৱনৰ সংগ্ৰামস্থল হিচাপে বাছি লয়। 1893 চনত তেওঁ নাটাললৈ যাত্ৰা কৰে আৰু ভাৰতীয় নিৰ্যাতিতসকলৰ মুক্তিৰ পণ লৈ ব্ৰিটিছ চৰকাৰে এখনি অন্যায় আৰু সৰ্বধ্বংসী বিলৰ বিৰুদ্ধে গান্ধীজীৰ প্ৰথম সংগ্ৰাম আৰম্ভ হ'ল। সেই সংগ্ৰাম অহিংসা আৰু আপোচহীন সংগ্ৰাম। পাছত সেই সত্যাগ্ৰহ আন্দোলনৰ নামে অভিহিত হয়। এফালে উপনিৱেশবাদী দুৰ্দান্ত ইংৰাজসকলৰ অস্ত্ৰ-শস্ত্ৰে সুসজ্জিত সৈন্যদল, আনফালে অজস্ৰ নিৰাশ্ৰয় নিৰপৰাধ বেদনা জৰ্জৰিত মানুহৰ একমাত্ৰ নিৰস্ত্ৰ নায়ক গান্ধীজী। হাজাৰ অপমান লাঞ্ছনা গঞ্চনা শিৰপাতিলৈ গান্ধীজীয়ে চলাই গ'ল অসহযোগ সত্যাগ্ৰহ আন্দোলন। গান্ধীজীৰ জয় হ'ল। ইংৰাজ শাসকসকলে ভাৰতীয়সকলৰ দাবী মানিবলৈ বাধ্য হ'ল। গান্ধীজীয়ে 20 বছৰতকৈ অধিক কাল নাটালত থাকি নাটাল ভাৰতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰে আৰু নানা সাংগঠনিক কাম সম্পাদনা কৰি 1914 চনত ভাৰতলৈ ঘূৰি আহে। ভাৰতত কাৰ্যক্ৰমণিকা। মহাত্মা গান্ধীয়ে ভাৰতলৈ ঘূৰি অহাৰ আগতে নাটালত তেওঁ কৰা কামৰ খ্যাতি ভাৰতত বিয়পি পৰে। ভাৰতলৈ আহি তেওঁ প্ৰথম ৰাজনীতিত প্ৰৱেশ নকৰি সবমতী নামে ঠাইত এখন আশ্ৰম প্ৰতিষ্ঠা কৰি জনকল্যাণমূলক কামত আত্মনিয়োগ কৰে। 1914 চনৰ আগষ্ট মাহত ইউৰোপত বিশ্বযুদ্ধৰ জুই জ্বলি উঠে। বিপন্ন ইংৰাজ চৰকাৰে ভাৰতবাসীৰ ওচৰত সাহায্যৰ আবেদন জনায় আৰু তাৰ বিনিময়ত ভাৰতত স্বায়ত্ব শাসনৰ অধিকাৰ প্ৰৱৰ্তন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয়। প্ৰতাৰক ইংৰাজৰ কূট কৌশল বুজি নাপাই গান্ধীজীৰ নেতৃত্বত সদৌ ভাৰতবাসীয়ে ইংৰাজসকলক নানা প্ৰকাৰে সহায় কৰে, কিন্তু যুদ্ধৰ অন্তত অকৃতজ্ঞ ইংৰাজ চৰকাৰে স্বায়ত্ব শাসনৰ পৰিৱৰ্তে ভাৰতক উপহাৰ দিয়ে ৰাওলাট আইন। ইংৰাজ চৰকাৰৰ এই প্ৰতাৰণাৰ বিৰুদ্ধে গান্ধীজীৰ নেতৃত্বত
সমগ্ৰ ভাৰতবৰ্ষৰ আন্দোলন আৰম্ভ কৰে। ইতিমধ্যে 1919 চনত জালিয়ানাবাগত ইংৰাজ চৰকাৰে নিৰস্ত্ৰ লোকৰ ওপৰত অমানসিক হত্যাকাণ্ড চলায়। ফলস্বৰূপে সদৌ ভাৰতজুৰি আন্দোলনৰ ধুম উঠে। স্বাধীনতা সংগ্ৰাম আৰম্ভ। 1920 চনত কলিকতা কংগ্ৰেছত গান্ধীজীয়ে স্বাধীনতা সংগ্ৰামত পশুপাত অস্ত্ৰ অসহযোগ আন্দোলন ৰাইজৰ হাতত তুলি দিয়ে। গান্ধীজীয়ে ভাৰতবাসীৰ অন্তৰত জাতীয় ভাৱ জগাই তুলিবৰ কাৰণে বিদেশী বস্ত্ৰ বৰ্জন, খাদীৰ প্ৰচলন আদি আন্দোলন গঢ়ি তোলে। 1920 চনত হিন্দু মুছলমানৰ সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হোৱাত গান্ধীজীয়ে তাৰে প্ৰতিবাদত অনশন ব্ৰত গ্ৰহণ কৰে। জাতীয় শক্তিক সুসংগত কৰিবৰ কাৰণে গান্ধীজীয়ে 1930 চনৰ লোণ আইনৰ বিৰুদ্ধে সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰে। এই আইন ভংগৰ কাৰণে তেওঁ বোম্বাইৰ দাণ্ডী অভিমুখে পদযাত্ৰা কৰে। বুৰঞ্জীত ই দাণ্ডী যাত্ৰা নামে খ্যাত। সমগ্ৰ ভাৰত সংগ্ৰামত জঁপিয়াই পৰিল। ইংৰাজ চৰকাৰে নিৰুপায় হৈ ভাৰতক স্বায়ত্তশাসন দিয়াৰ উদ্দেশ্যে আলাপ আলোচনা কৰিবলৈ বিলাতত ঘূৰণীয়া মেজমেলৰ আয়োজন কৰে। 3বাৰকৈ ঘূৰণীয়া মেজমেল বহে, কিন্তু প্ৰতিবাৰে ই ব্যৰ্থ হয়। 1935 চনত জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজ ঘোষণা কৰে আৰু আইন অমান্য আন্দোলন আৰম্ভ হয়। চম্পাৰণ সত্যাগ্ৰহ, জাৰবেদা জেলৰ অন্বেষণ, পূৰ্ণ চুক্তি আদি বহুতো ঐতিহাসিক ঘটনাই ভাৰতৰ স্বাধীনতা আন্দোলন বুৰঞ্জী ৰঞ্জিত হৈ আছে। গান্ধীজীৰ নেতৃত্বত দেশবাসী উদ্ধৱ হৈ স্বাধীনতা সংগ্ৰামৰ দুৰ্ধৰ্ষ সংগ্ৰামত লিপ্ত হয়। ভাৰত ত্যাগ আন্দোলনত স্বাধীনতা লাভ। 1939 চনত পৃথিৱীব্যাপী আৰম্ভ হয় সৰ্বধ্বংসী দ্বিতীয় মহাসমৰ। তাৰ প্ৰবল ঢৌটোৱে ভাৰতৰ বুকুতো প্ৰচণ্ড সোণা মাৰিল। ব্ৰিটিছৰ কুটচলনাত প্ৰলুব্ধ নহৈ এইবাৰ গান্ধীজীয়ে আৰম্ভ কৰিলে ভাৰত ত্যাগ আন্দোলন। 1942 চনৰ 8 আগষ্ট তাৰিখে কংগ্ৰেছৰ বোম্বাই অধিৱেশনত ভাৰতৰ পূৰ্ণ স্বাধীনতা আৰু ইংৰাজৰ ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত হয়। কোটি কণ্ঠ যিনি প্ৰতিধ্বনিত হ'ল ইংৰাজৰ ভাৰত ত্যাগ দাবী। গান্ধীজীৰ আৰু হাজাৰ হাজাৰ নেতা কাৰাৰুদ্ধ হ'ল। হাজাৰজনে প্ৰাণ বলিদান দিলে, বহুজন ফাঁচীকাঠত ওলমিল। কিন্তু ভাৰতবাসী আন্দোলনৰ অচল অটল হিমাচল হৈ ৰ'ল। ফলত ইংৰাজৰ ভাৰত ত্যাগ আসন্ন হৈ পৰিল। এনেতে 1946 চনত কলকাতা আৰু নোৱাখালীত হিন্দু মুছলমানৰ মাজত সৃষ্টি হ'ল সাম্প্ৰদায়িক সংঘৰ্ষ। হাজাৰ হাজাৰ হিন্দু মুছলমানৰ ৰঙা তেজেৰে প্লাৱনৰ সৃষ্টি হ'ল। অহিংসা আৰু ভাতৃপ্ৰেমৰ মহাবাণী লৈ গান্ধীজীয়ে কলিকতা আৰু নোৱাখালীত শান্তি যাত্ৰা আৰম্ভ কৰিলে। দেশলৈ শান্তি ঘূৰি আহিল। 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতে স্বাধীনতা ঘূৰাই পালে। কিন্তু ভাৰতৰ চিৰদিনৰ বাবে ভাৰত আৰু পাকিস্তানৰ দুই খণ্ডত বিভক্ত হৈ পৰিল। তাৰ বেদনাই গান্ধীজীক অসীম আঘাত দিলে। মহাত্মা গান্ধীয়ে গান্ধীজীৰ সপোনৰ ৰামৰাজ্য। মহাত্মা গান্ধীয়ে এসময়ৰ সমৃদ্ধিশালী ভাৰত দৰিদ্ৰতাৰ মহাকবলত জৰ্জৰিত হোৱা দৃশ্যই গান্ধীজীক বেদনাবিধুৰ কৰি তুলিছিল। সেয়েহে জনগণৰ দৰিদ্ৰতা দূৰ কৰি জাতীয় সংগতিত সুদীৰ্ঘ কৰি সাম্প্ৰদায়িক সম্প্ৰীতিৰ মহামেলা ৰচনা কৰি সুবিশাল ভাৰতভূমিত সুখ শান্তি আৰু সমৃদ্ধিৰ এখনি মনোৰম ৰামৰাজ্য গঢ়ি তোলাৰ সপোন দেখিছিল গান্ধীজীয়ে। তাৰে পদক্ষেপ হিচাপে দেশক স্বাৱলম্বী কৰি তুলিবলৈ খাদীৰ প্ৰচলন, কুটীৰ শিল্পৰ উন্নয়ন, গ্ৰাম্য জনস্বাস্থ্যৰ উন্নয়ন, সামাজিক উন্নয়ন বাবে সাম্প্ৰদায়িক সম্প্ৰীতি গঢ়ি তোলা, অস্পষ্টতা দূৰীকৰণ, মাদক দ্ৰব্য নিবাৰণ আদি বিভিন্ন সাংগঠনিক কাৰ্যসূচী গান্ধীজীয়ে দেশবাসীৰ সন্মুখত দাঙি ধৰিছিল। হৰিজনসকলৰ উন্নয়নৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছিল। দেশৰ নিৰক্ষৰ জনসাধাৰণ শিক্ষাৰ পোহৰলৈ আনি সামগ্ৰিক উন্নয়নৰ অংশীদাৰ কৰিবৰ কাৰণে প্ৰাপ্তবয়স্কৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষা জাতীয়কৰণৰ উদ্দেশ্যে বুনিয়াদী শিক্ষা আঁচনিৰ উদ্ভাৱন শিক্ষাবিদ বিফলতাৰ বাবেই সকলোবোৰ ব্যৰ্থ হৈ গ'ল। গান্ধীজীয়ে ভাৰতীয় নেতৃবৃন্দৰ নাৰীৰ নক্ষত্ৰ বুজি পাই নিজে আঁচনি প্ৰয়োগ কৰাৰ মানসেৰে আৰু ভাৰতক নিজ হাতে গঢ়াৰ উদ্দেশ্যে 120 বছৰীয়া জীৱনলৈ জীয়াই থকাৰ কামনা কৰিছিল। কিন্তু নিয়তিৰ হাতৰ পুতলা দুৰ্বল মানুহৰ আকাংক্ষা কামনা সকলো মিছা। নিয়তিয়ে গান্ধীজীৰ কামনা দেখি অতসাহ্য কৰি উঠিল। মহাপ্ৰয়াণ। যিজন মহামানৱে ভাৰতৰ স্বাধীনতাৰ কাৰণে বহুবাৰ কাৰাবৰণ কৰিলে, নিৰ্যাতন ভোগ কৰিলে, যিজনে স্বাধীনতা ভাৰতৰ বুকুত ৰামৰাজ্য প্ৰতিষ্ঠাৰ আঁচনি তৈয়াৰ কৰিছিল, সেইজন মহামানৱে স্বাধীনতাৰ ৰেহৰূপ চাবলৈ নৌপাওঁতে 1948 চনৰ 30 জানুৱাৰী তাৰিখে দিল্লীৰ এখন প্ৰাৰ্থনা সভালৈ যাওঁতে নাথুৰাম গডছে নামৰ এজন আততায়ী গুলীত প্ৰাণ হেৰুৱাবলগীয়া হয়। শেষত মহাত্মা গান্ধীয়ে সত্য, অহিংসা আৰু বিশ্বপ্ৰেমৰ প্ৰতীক, জাতিৰ জনকৰূপে সাৰ্বজনীনভাৱে অভিহিত গান্ধীজীয়ে আততায়ীৰ হাতত প্ৰাণ দিবলগীয়া হোৱাটো জাতিৰ ইতিহাসৰ এক কলংকিত অধ্যায়। মানৱ প্ৰেম, মানৱ সেৱা আৰু ঈশ্বৰৰ পৰায়ণতাত গান্ধীজীৰ তুলনা পাবলৈ টান। সেয়েহে তেওঁ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ মনীষীৰূপে অভিহিত হৈছে। অস্পৃশ্য আৰু পতিতসকলক উদ্ধাৰ কৰা আৰু তেওঁলোকৰ মংগলৰ বাবে জীৱনৰ সমস্ত সুখ স্বাধীন্য ত্যাগ কৰি আগবঢ়োৱা সেৱাৰ ফলশ্ৰুতিয়েই হৈছে হৰিজন আন্দোলন। তেওঁলোকৰ ভগৱানৰ সন্তান বাবেই গান্ধীজীয়ে তেওঁলোকক আখ্যা দিছিল হৰিজন। তেওঁলোকৰ উন্নয়নেই গান্ধীজীৰ শেষ চোৱা জীৱনৰ আছিল একমাত্ৰ ব্ৰত। জীৱনৰ প্ৰতি স্তৰতে সত্যৰ অন্বেষণ আছিল তেওঁৰ জীৱনৰ সাধনা। মোৰ সত্য অন্বেষণৰ কাহিনী গান্ধীজীৰ জীৱন দৰ্শন। প্ৰতিটো কাম, প্ৰতিটো চিন্তা, প্ৰতিটো পদক্ষেপ সত্যৰ ওপৰত প্ৰতিষ্ঠিত হয়নে নহয় পৰীক্ষা কৰিহে গান্ধীজীয়ে সেই পথেৰে
আগবাঢ়িছিল। গতিকে তেওঁৰ সত্যৰ পৰীক্ষা আৰু আন্দোলনৰ সমস্ত জীৱনটোৱেই আছিল তেওঁৰ বাণী। আজিলৈ ইমানেই আছিলে। গান্ধীজীৰ বিষয়ে কিছু আমি জানিলোঁ, কিছু বহুতখিনি ৰৈ গৈছে, সেইবোৰ এটা ভিডিঅ'ত কভাৰ কৰাটো সম্ভৱ নহয়। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।